এগৰাকী মাত্ৰ 6 বছৰ কাৰ্যনিৰ্বাহ কৰা ৰাজপত্ৰিত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী বিষয়াৰ পাহাৰ সম যি আসলতে সম্পত্তিৰ গৰাকী হ'ল তাক লৈ আসলতে হতবাক আজি প্ৰতিজন তদন্তকাৰী বিষয়াৰ পৰা আৰম্ভ কৰি প্ৰতিজন এচিএছ এপিএছ বিষয়া সকলো ৰাজপত্ৰিত বিষয়া সকলো হতবাক যে 5 বছৰ 6 বছৰত কেনেদৰে ইমান বিশাল পৰিমাণৰ সম্পত্তিৰ গৰাকী হ'ব পাৰে। এই মুহূৰ্তত মই দেখুৱাইছোঁ যে আমি যেহেতু ইয়ালৈ আহিব বুলি আমি খবৰ পাইছিলোঁ, আজি তেওঁক যেহেতু তলব কৰা হৈছিল, আমি আহি পোৱাৰ পূৰ্বেই অৰ্থাৎ 10 বজাত তেওঁক উপস্থিত হ'বলৈ দিয়া হৈছিল, 10 বজাৰ পূৰ্বেই তেওঁ আহি ইয়াত উপস্থিত হ'ল আৰু ইয়াত উপস্থিত হৈ বৰ্তমান তেওঁ ইয়াতে এতিয়ালৈকে তেওঁ আচলতে তাতে বহি আছে। কিছু সময় পূৰ্বলৈকে তেওঁ কোনো ধৰণৰ এতিয়ালৈকে জেৰা চলোৱা হোৱা নাই, যদিও 10টা বজাত তেওঁক তলব কৰা হৈছিল। মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষত আহি তেওঁ আচলতে বাকী বিষয়া বা সমান্তৰালকৈ সাংবাদিক আহি পোৱাৰ পূৰ্বেই তেওঁ আহি ইয়াত উপস্থিত হৈ বৰ্তমানলৈকে তেওঁ ইয়াত বহি আছে। কিন্তু এতিয়া মূল বিষয়টো হ'ল যে ইমানখিনি তদন্ত কৰাৰ পিছত পুনৰ তেওঁক জেৰাৰ বাবে কিয় প্ৰয়োজন অনুভৱ কৰিছে মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষে। নিৰীক্ষণ কোষৰ তদন্তত শেহতীয়াকৈ পোহৰলৈ আহিছে যে তেওঁৰ যিখিনি মৰিগাঁও হওক, কামৰূপ হওক বা কামৰূপ মেট্ৰত হওক যিখিনি সম্পত্তিৰ তালিকা পোৱা গৈছে, সেই তালিকাখিনিৰ লগত তেওঁৰ যিখিনি আয় আছিল সেই আয়খিনিৰ কোনো ধৰণৰ বেলেঞ্চিং হোৱা নাই, অৰ্থাৎ কোনো ধৰণৰ মিল নাই। তেওঁ যদিও দেখুওৱা হৈছে যে মাটিখিনি দেউতাকে কিনিছিল, কিনি পেলাই 3 মাহৰ ভিতৰত মাটি তেওঁক ক্ৰয় কৰি পঞ্জীয়ন কৰি 3 মাহৰ ভিতৰতে দেউতাকে সেই মাটি আকৌ তেওঁৰ নামত দান দিছে। গতিকে এই যিটো প্ৰক্ৰিয়াৰে তেওঁ আচলতে মাটি কিনিলে, মাটি কিনি তেওঁ দেখুৱাইছে, একেদৰে গুৱাহাটীত তেওঁ প্ৰপাৰ্টি কিনিছে আৰু সেই সম্পত্তি তেওঁ দেউতাকে তেওঁৰ নামত দান দিয়া দেখুওৱা হৈছে। কিন্তু দেউতাকৰ যিটো যদি উৎস, ধনৰ উৎস, দেউতাকৰ ধনৰ উৎস চালে সেই কথাখিনি কেতিয়াও কল্পনা কৰিব নোৱাৰি যে এনেধৰণৰ প্ৰপাৰ্টি আচলতে দেউতাকে কিনি পেলাই তেওঁক আচলতে উপহাৰ দিব পাৰিব। গতিকে এতিয়া দেখা পোৱা গৈছে এটা কথা পাৰ্থ, যে তেওঁৰ যিখিনি সম্পত্তি সেই সময়ছোৱাত তেওঁৰ পেন কাৰ্ডত যিখিনি ধনৰ লেনদেন পেন কাৰ্ডে শ্ব' কৰে, তাত কিন্তু এই সম্পত্তি ক্ৰয় সম্পত্তি হিচাপে তেওঁ আহৰণ বা তেওঁ উপাৰ্জন কোনো কথাৰে মিল নাই, যি কাৰণত কোনো ফালৰ পৰা এই বস্তুবিলাকক কানেক্ট কৰিব পৰা নাই। যিহেতু এনেধৰণৰ তদন্তৰ ক্ষেত্ৰত যিখিনি আচলতে এনেধৰণৰ গোচৰ হয় য'ত সম্পত্তিৰ হিচাপ নিকাচ হয়, গতিকে তেনেকুৱা ধৰণৰ গোচৰবিলাকত সাধাৰণতে গোটেই প্ৰপাৰ্টিখিনি তেওঁলোকে আৰক্ষীৰ দলটোত ইণ্টাৰকানেক্ট কৰিব লগা হয়, যে ইমান চনত ইমান টকা তেওঁ উপাৰ্জন কৰিলে, ইমানখিনি তেওঁ সম্পত্তি কৰিলে, ইমানখিনি তেওঁ খৰচ হ'ল, এই গোটেই এটা হিচাপ উলিয়াব লগা হয়। সেই ক্ষেত্ৰত কিন্তু এতিয়া তেওঁ বিগত 5 বছৰৰ যিটো উপাৰ্জন, সেই উপাৰ্জনৰ লগত তেওঁৰ যিখিনি উপাৰ্জনৰ খাতিয়ানৰ লগত তেওঁ খৰচৰ খাতিয়ান আৰু সম্পত্তিৰ আহৰণৰ খাতিয়ানৰ লগত কোনো ধৰণৰ মিল নাই। গতিকে যদিও দেখা পোৱা গৈছে যে তেওঁ যিখিনি খৰচৰ খাতিয়ানত কিন্তু তেওঁ যিখিনি বিলাসবহুল ইম্পৰ্টেড সামগ্ৰী তেওঁ ঘৰত আহি লগাইছিল, সেয়া ফেনৰ পৰা আৰম্ভ কৰি, দুৱাৰৰ পৰা আৰম্ভ কৰি, তাত সোফাৰ পৰা আৰম্ভ কৰি প্ৰতিটো বস্তু যিখিনি ইম্পৰ্টেড বস্তু, সেই বস্তুখিনিৰ কিন্তু খাতিয়ান তাত তেওঁলোকৰ উল্লেখ কৰিব পৰা নাই। গতিকে সেইখিনিও আকৌ কাইলৈ কোনোবাই গিফ্ট দিয়া বুলি তেওঁ আচলতে ক'বলৈ যাব নেকি? গতিকে এই মুহূৰ্তত দেখা পোৱা গৈছে সেই কথাটো আটাইতকৈ ৰহস্যজনক হৈছে যে আৰক্ষীৰ ওচৰত এই মুহূৰ্তত আৰক্ষীয়ে কোনো গোটেই বিষয়টো খান্দিবলৈ বা বিষয়টোত সোমাবলৈ তেওঁলোকে যেনেধৰণৰ এটা পথৰ প্ৰয়োজন, যাক আমি এটা ৰাস্তাৰ প্ৰয়োজন, সেই ৰাস্তাটো এই মুহূৰ্তত নোপোৱা হৈছে আৰক্ষীয়ে। আৰু কোনো ফালৰ পৰা তেওঁলোকে সম্পত্তিসমূহক সেই মহিলা বিষয়াগৰাকীৰ সম্পত্তি আৰু তেওঁ উপাৰ্জনক কোনো ফালৰ পৰা তেওঁ লগাব পৰা নাই। সেইকাৰণে পুনৰ তেওঁক জেৰাৰ প্ৰয়োজন হৈছে। জেৰাৰ প্ৰয়োজন হোৱাৰ বাবে পুনৰ তেওঁক মতা হৈছে। বৰ্তমান তেওঁ আহিছে আৰু যিগৰাকী তদন্তকাৰী বিষয়া ৰাণা ভূঞা তেওঁ আহি বৰ্তমান উপস্থিত হৈছে, তেওঁ তাতে আছে। কিছু সময় পিছত আচলতে তদন্তকাৰী বিষয়া তাৰ সমান্তৰালকৈ কেইবাগৰাকী DSP আছে, গোটেই গোচৰটো চাই আছে। তাৰ সমান্তৰালকৈ সামগ্ৰিকভাৱে গোটেই বিষয়টো তদন্তৰ নিজৰ আওতাত ৰাখিছে যিগৰাকী ইয়াৰ অধীক্ষক ৰজি কলিতা, তেওঁ নিজেও ইয়াৰ গোটেই বিষয়টো তদন্তৰ আওতাত ৰাখিছে। গতিকে তেওঁ এই বিষয়খিনি চালিজাৰি চাই থকাৰ সময়ছোৱাতেই দেখা পোৱা গৈছে যে তেওঁক আৰু অধিক সোধপোছ কৰাৰ প্ৰয়োজন আছে। কামৰূপৰ যিখিনি মাটি আছে, বৰ্তমানৰ যিটো উপায়ুক্ত কাৰ্যালয়ৰ পিছফালে থকা যিখিনি মাটি, তাৰ সমান্তৰালকৈ অন্য স্থানত তেওঁ মাটি, কেইদিনমান তেওঁ আচলতে কামৰূপত কাম কৰিছিল, কিন্তু সেইকেইদিন কাম কৰাৰ ভিতৰতে কামৰূপত ইমান বিশাল পৰিমাণৰ মাটি ক্ৰয়ৰ তেওঁ সুবিধা কোনে দিলে, ধন ক'ত পালে আৰু ব্যৱস্থাপনা কোনে গঢ়ি তুলি দিছিল।
আৰু সেই সময়ছোৱাত তদানীন্তন যিকেইগৰাকী ছিনিয়ৰ বিষয়া আছিল সেয়া ডিচি হওক বা এডিচি হওক বা অন্যান্য বিষয়া সেইকেইজনৰ ৰোল কি আছিল এই কথাবিলাকো তদন্তৰ আঁতৰলৈ নিশ্চয় আহিব মৰিগাঁৱত যেতিয়া তেওঁ ইলেকশ্যন অফিচাৰ হিচাপে আছিল ইলেকশ্যন অফিচাৰ হিচাপে মৰিগাঁৱত থকা বিষয়াগৰাকীৰ ক্ষেত্ৰত তেওঁ কিমান অতিৰিক্ত দায়িত্ব কিয় দি অহা হৈছিল তেওঁ এগৰাকী কনিষ্ঠ বিষয়া আছিল তেওঁলোকে ছিনিয়ৰ অফিচাৰ থাকোঁতে সেই ছিনিয়ৰ অফিচাৰক নিদি পেলাই তেওঁক আচলতে অতিৰিক্ত দায়িত্ব কিয় দিয়া হৈছিল যেহেতু সেই তেওঁৰ থকা ৰেংকটোত তেওঁ ৰেংকে সেই দায়িত্ব ল'ব নোৱাৰে তাৰপিছতো তেওঁ কিয় দিয়া হৈছিল গুৱাহাটীলৈ যেতিয়া তেওঁ আহিলে বদলি হৈ গুৱাহাটীত তেওঁ আহি যেতিয়া গুৱাহাটী মহানগৰত জইন কৰিছিল গুৱাহাটী মহানগৰত জইন কৰাৰ সময়ত তেওঁক আচলতে এই যিটো আপুনি কৈছে যে এগৰাকী সাংসদ পুঁজিৰ কেলেংকাৰী হ'বলৈ হ'লে তাত যিটো এখন কমিটি গঠন কৰা হয় সেই কমিটিত তেওঁৰ ৰেংকৰ দ্বাৰা তেওঁ কেতিয়াও আচলতে সেই কমিটিত অন্তৰ্ভুক্ত হ'ব নোৱাৰে গতিকে যদি তেওঁ কমিটিত অন্তৰ্ভুক্ত হ'ব নোৱাৰে তেওঁ কাৰ বলত আচলতে তেওঁ অন্তৰ্ভুক্ত হৈছিল কেইবাগৰাকীও জ্যেষ্ঠ আচলতে এছিএছ বিষয়াৰ নাম এই কথাটোত সাঙুৰ খাইছে সমান্তৰালকৈ গোটেই বিষয়টোত সাঙুৰ খাইছে তেওঁ তদানীন্তন গুৱাহাটী মহানগৰ জিলাৰ যিগৰাকী আয়ুক্ত সেই আয়ুক্ত এগৰাকীৰ নাম সোমাইছে তেওঁলোকৰ আশীৰ্বাদ কিয় আছিল এই মহিলা বিষয়াগৰাকীৰ ওপৰত তেওঁলোকৰ ইমান আশীৰ্বাদৰ কাৰণ কি কিয় তেওঁলোকে মহিলাগৰাকীৰ প্ৰতি ইমান দৰদ প্ৰদৰ্শন কৰিছিল পূৰ্বৰ এগৰাকী মৰিগাঁৱৰ ডিচি আচলতে দাস উপাধিৰ এগৰাকী ডিচিৰ ওপৰতো নজৰ আছে বৰ্তমান তেওঁ আচলতে এই বিষয়টোৰ লগত কেনেদৰে সাঙুৰ খাই পৰিছে সেই কথাটো ইয়াত আহিব তাৰ সমান্তৰালকৈ কামৰূপ মহানগৰৰ আহিব তেওঁ সেই সময়ছোৱাত তেওঁ আচলতে কেনেদৰে কাম কৰিছিল কাৰণ এই সময়ছোৱাতে তেওঁ অত্যাধিক পৰিমাণৰ সম্পত্তি যে আহৰণ কৰিছিল তাৰ তথ্য ইতিমধ্যে পাইছে আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে তদানীন্তন গুৱাহাটী মহানগৰ জিলাৰ উপায়ুক্তগৰাকীয়ে তেওঁক তেওঁৰ প্ৰতি দৰদ প্ৰদৰ্শন কৰিছিল এই দৰদৰ আঁৰত আচলতে কি বিমল এটা কথা স্পষ্ট হৈ পৰিছে এতিয়া বিমল এটা কথা স্পষ্ট হৈছে সাংসদ পুঁজিৰ কেৱল কেলেংকাৰী নহয় যেতিয়াৰ পৰা এগৰাকী বিষয়াই চাকৰিত যোগদান কৰিছিল তেতিয়াৰ পৰাই যে যেনেধৰণে পাৰে তেনেধৰণে টকা আহৰণ কৰিছিল সেই কথা প্ৰায় এতিয়া এক প্ৰকাৰ যেন স্পষ্ট হৈ পৰিছে যি সম্পত্তিৰ পাহাৰ দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ সাংসদ পুঁজিৰ ধন নহয় অৰ্থাৎ চাকৰিত যেতিয়া তেওঁ যোগদান কৰিছিল তেতিয়াৰ পৰাই টকাৰ খকে ধৰিছে এইগৰাকী আৰক্ষী বিষয়াৰ চাওক সাংসদ পুঁজিৰ কেলেংকাৰীটো পৃথক তাত তেওঁৰ ৰোল কি থাকিব তাত কেইটামান কথা কাৰণ সাংসদ পুঁজিত কেই টকা আহে এজন 25 কোটি টকাৰ সাংসদ পুঁজি থাকে 25 কোটি টকাতে কেতিয়াও সম্ভৱ নহয় আৰু এই তদন্ত সাংসদ পুঁজিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই যদিও একেগৰাকী বিষয়া দুইটা গোচৰতে অভিযুক্ত কিন্তু এই তদন্তৰ লগত সাংসদ পুঁজিৰ লগত কোনো সম্পৰ্ক নাই সেইটো একদম স্পষ্ট কথা গতিকে দুটা পৃথক গোচৰ দুটা পৃথক তদন্ত দুজন পৃথক আয়োগে তদন্ত কৰি আছে কিন্তু এই কথাটো যিটো তেওঁ আচলতে আয়তকৈ আয় বৰ্হিভূত উপাৰ্জন বা তেওঁৰ যিটো গোচৰ এই গোচৰটো একমাত্ৰ তেওঁ যি উপাৰ্জন কৰিছে তাতকৈ সাগৰ সদৃশ বেছি তেওঁ সম্পত্তি আহৰণ কৰিছে এই গোচৰটোৰহে তদন্ত বৰ্তমান চলি আছে আৰু সেই গোচৰটোতহে তেওঁক মতা হৈছে ইয়াৰ লগত সাংসদ পুঁজি যে সাংসদ অজিত ভূঞাৰ যিটো পুঁজি কেলেংকাৰী হৈছিল সেই কেলেংকাৰীটোৰ লগত তেওঁ এই মুহূৰ্তত তেওঁ জড়িত নহয় বা সেই বিষয়টোক লৈ তেওঁ মতাও হোৱা নাই কিন্তু তেওঁ মতা হৈছে যে তেওঁ যিখিনি পইচা পালে দেউতাকে দিয়া মাকে দিয়া অন্যান্য চ'ৰ্চৰ পৰা পোৱা সেই টকাখিনি তাৰ লগত তেওঁ উপাৰ্জন কৰা সম্পত্তিৰ কোনো মিল নাই আৰু মাত্ৰ 6 বছৰ চাকৰি কৰিছিল 6 বছৰ চাকৰি কৰা ধনেৰে তেওঁ ইমানখিনি পৰিমাণৰ ধন সম্পত্তি আহৰণ কৰাটো এক প্ৰকাৰ অসম্ভৱ এই অসম্ভৱক তেওঁ সম্ভৱ কেনেকৈ কৰিলে সেইটো এই মুহূৰ্তত উত্তৰ লাগে আচলতে আৰক্ষীৰ দলটোক যে এই অসম্ভৱ তেওঁৰ বাবে সম্ভৱ কেনেদৰে হ'ল কাৰ কৃপাধন্য হৈ তেওঁ এই কাম কৰিব পাৰিলে সেই কৃপাধন্য জনে আচলতে তেওঁ কৃপা কৰিছিল সেই কৃপাদাতা কেইজনৰো ইতিমধ্যে তেওঁলোকৰো নাম ঠিকনা তেওঁলোকৰো লাহে লাহে নিশ্চয় সোমাব কৃপাধন্য যিকেইজনে আচলতে কৃপাদান কৰিছিল কিন্তু বৰ্তমান এইগৰাকী বিষয়াৰ সম্পত্তিৰ তালিকাখিনি শেষ কৰি ল'ব তাৰপিছত অন্য বিষয়া এই গোটেই তালিকাখনত সোমাব কিন্তু এই মুহূৰ্তত এইটোৱে ডাঙৰ কথা যে তেওঁ কোনো সুদুত্তৰ কিন্তু পাৰ্থ দিব পৰা নাই তেওঁ যিখিনি ধন আহৰণ কৰিছিল আহৰণ কৰা ধনৰ উৎস এই মুহূৰ্তলৈকে দিব পৰা নাই বাৰে ভিং কৰা কথা কৈছে দেউতাকে দান কৰা বুলি মাটিখিনি দেখুৱাব পাৰে কিন্তু প্ৰতিটো বস্তু এইটো দেউতাকে দান কৰা বুলি যদি দেখুৱায় দেউতাকৰ চ'ৰ্চ অফ ইনকামৰ ওপৰত পুনৰ প্ৰশ্ন উত্থাপন হ'ব হয় গতিকে দেউতাকৰ চ'ৰ্চ অফ ইনকাম কি আছিল তাৰ ওপৰত ভিত্তি কৰিহে আচলতে দেউতাকে দান কৰাৰ প্ৰসংগটো এষ্টাব্লিছ হ'ব যদি আজি তেওঁ 400% অধিক তেওঁ সম্পত্তিৰ পৰিমাণ হয় সেই 400% কাইলৈ আদালতত যেতিয়া গোচৰটো চলিব আদালতত তেওঁ নিজে গৈ প্ৰমাণ দিব লাগিব যে সেই সম্পত্তিখিনি মোৰ হয়
গতিকে আদালতত কালিলৈ আৰক্ষীয়ে প্ৰমাণ দিব নালাগে যে এইখিনি আয় বৰ্হিভূত, তেওঁ নিজে প্ৰমাণ দিব লাগিব যে এইখিনি আয় বৰ্হিভূত নহয়। গতিকে ইয়াত কিছু পৃথক হয় তদন্ত প্ৰক্ৰিয়াটো পাৰ্থ। কিন্তু অন্য গোচৰত কি হয়, আৰক্ষীয়ে মানুহ এজন ধৰিলে তেওঁ দোষী বুলি আদালতত আৰক্ষীয়ে তথ্য প্ৰমাণ জমা দিব লাগে। কিন্তু এনেধৰণৰ গোচৰত আদালতত সদায় যিগৰাকী বিষয়া বিৰুদ্ধে একিউজ হয়, একিউজগৰাকীয়ে আদালতত প্ৰমাণ কৰিব লাগে যে এই ধৰণৰ সম্পত্তিখিনি যিখিনি হৈছে এইখিনি আয় বৰ্হিভূত নহয় বুলি। সেইটো সুকন্যা বৰাই কাইলৈ কেনেকৈ পাৰিব? সেইটো সুকন্যা বৰাই কাইলৈ নোৱাৰিব। এইটো কাৰণেই নোৱাৰিব সুকন্যা বৰাই যে তেওঁ যিখিনি দেউতাকৰ সম্পত্তি, দেউতাকৰ উপাৰ্জন, তেওঁৰ উপাৰ্জন বা তেওঁৰ পৰিয়ালৰ উপাৰ্জনৰ লগত তেওঁৰ নামত থকা পঞ্জীভূত যিখিনি সম্পত্তি, সেই সম্পত্তিখিনি কোনো কাৰণত মিল নাই বা কোনো কাৰণত সামঞ্জস্য আনিব নোৱাৰে। যি কাৰণত কাইলৈ আদালতত তেওঁ কোনো কাৰণতে উপস্থাপন কৰিব নোৱাৰিব যে এইখিনি সম্পত্তি তেওঁ সম্পূৰ্ণৰূপে বৈধ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।